নমস্কাৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৰসংহাৰ আৰু পৰ্যটকৰ হৈতে গাৰ নোম হিয়ৰি উঠা ঘটনা সংঘটিত কৰিছে অৰ্থাৎ বৰ্বৰতা দেখুৱাইছে সন্ত্ৰাসবাদীয়ে আৰু এই খবৰ শুনি আপুনিও আচৰিত হ'ব প্ৰথমে পৰ্যটকৰ নাম সোধা হৈছে আৰু তাৰ পাছতে আধাৰ চোৱা হৈছে আৰু তাৰ পাছত যেতিয়া সন্ত্ৰাসবাদী সংগঠনৰ পছন্দৰ হোৱা নাই বা তেখেতসকলে বিচৰা ধৰণে হোৱা নাই তেতিয়াই পৰ্যটকক গুলিয়াই হত্যা কৰা হৈছে আৰু জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এই নৰসংহাৰক লৈ এতিয়া সমগ্ৰ দেশজুৰি বিশ্বব্যাপী ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে দেশৰ ভিন্ন প্ৰান্তৰ পৰা জম্মু কাশ্মীৰলৈ পৰ্যটক গৈছিল আৰু সমান্তৰালভাৱে বিদেশী দুগৰাকী পৰ্যটকেও এই সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্কিত থকা TRF এই সন্ত্ৰাসবাদী সংগঠনটোৱে জম্মু কাশ্মীৰত এই বৰ্বৰতাৰ কাণ্ড কৰিছে অৰ্থাৎ কেইবাগৰাকীও পৰ্যটকক গুলিয়াই হত্যা কৰিছে আমি এটো যে তথ্য লৈ অহাৰ চেষ্টা কৰিম পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এতিয়া কাশ্মীৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা বিগ আপডেট লৈ অহাৰ চেষ্টা কৰিছো জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৰসংহাৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ খবৰে আতংকিত কৰিছে এতিয়া পৰ্যটকক আৰু কাশ্মীৰ উপত্যকাত গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে দৃশ্যাংশ আমি লৈ আহাম কিন্তু তাৰ পূৰ্বে তথ্য জনাইছো পৰ্যটকৰ নিৰাপত্তাৰ বাবে লোৱা হৈছে কেইবাতৰপীয়া ব্যৱস্থা আৰু কাশ্মীৰৰ একাংশ স্থানীয় লোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জম্মু কাশ্মীৰৰ ৰেল ষ্টেচনসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে ঠায়ে ঠায়ে হাই এলাৰ্ট জাৰি কৰিছে জম্মু কাশ্মীৰত 4 পৰা 6টা সন্ত্ৰাসবাদী দলে গুলিয়াই হত্যা কৰিলে 28 গৰাকীকৈ পৰ্যটকক আৰু তেলেংগানা মহাৰাষ্ট্ৰ ওড়িশাৰ পৰ্যটক হতাহতৰ হৈছে এই ঘটনাত আৰু সেই খবৰ আমি আপডেট লৈ অহাৰ চেষ্টা কৰিছো যে নিহতৰ মাজত দুজন বিদেশী পৰ্যটক থকাৰো আহিছে খবৰ এই মুহূৰ্তৰ বিগ আপডেট জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী নৰসংহাৰ জম্মু কাশ্মীৰ প্ৰশাসনে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নাম্বাৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনাৰ লোকৰ যদি কোনো স্থানীয় বা আপোনাৰ কোনো চিনাকি যদি জম্মু কাশ্মীৰত ফুৰিবলৈ গৈছিল তেনেহলে এই সমূহ নাম্বাৰত যোগাযোগ কৰক আৰক্ষীয়ে যোগাযোগৰ বাবে কেইবাটাও নাম্বাৰ মুকলি কৰিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে হোৱাটছআপ নাম্বাৰো মুকলি কৰিছে প্ৰশাসনে স্ক্ৰিনশ্বট আপোনালোকে লৈ লওক এই সন্ত্ৰাসবাদী ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে TRF এটা সন্ত্ৰাসবাদী দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আৰু সেই সংগঠনে স্বীকাৰ কৰিছে এই ঘটনা পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ সহযোগী সংগঠন হৈছে TRF দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিছো আৰু স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এই বৰ্বৰতাৰ কাণ্ডৰ পিছতে এতিয়া স্থানীয় লোক ওলাই আহিছে ৰাজপথলৈ পৰ্যটকক ন্যায় প্ৰদান কৰক আৰু এই ধৰণৰ ঘটনা বন্ধ কৰক ইত্যাদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে পহলগামত এতিয়া আৰক্ষীয়ে বা সেনাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে জম্মু কাশ্মীৰৰ উপত্যকাত গঢ়ি তোলা হৈছে এনেদৰে ব্যাপক নিৰাপত্তা বেষ্টনী আমি দৃশ্যাংশ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো পৰ্যটকৰ নিৰাপত্তাৰ বাবে লোৱা হৈছে কেইবাতৰপীয়া ব্যৱস্থা এটা ডাঙৰ খবৰ হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰু ৰেল ষ্টেচনসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু এই সকল লোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঘটনাৰ বিৱৰণী শুনিলে আপুনি আচৰিত হ'ব কিয়নো সন্ত্ৰাসবাদী সংগঠন TRF প্ৰথমে পৰ্যটকসকলক একগোট কৰিলে এখন ৰিজৰ্টত তেখেতসকল আছিল সমবেত হৈ আছিল আৰু সেই সময়তে সন্ত্ৰাসবাদী সংগঠনৰ দলে সদস্যই সন্ত্ৰাসবাদীয়ে বন্দুকধাৰী সন্ত্ৰাসবাদীয়ে ঘেৰি ধৰে আৰু তাৰ পাছত এগৰাকীকৈ পৰ্যটকৰ নাম সোধে আধাৰ চাই আৰু তাৰ পাছত যেতিয়াই তেখেতসকলৰ পছন্দৰ নহয় বা তেখেতসকলে বিচৰা ধৰণে নহয় এক প্ৰকাৰে অভিযোগ উত্থাপন হৈছে ধৰ্মীয় মেৰিকৰণৰ জৰিয়তে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে আৰু তাৰ পাছত পৰ্যটকৰ মূৰত বন্দুক থৈ সন্ত্ৰাসবাদীয়ে নাম সুধিছে আধাৰ চাইছে আৰু তাৰ পাছত গুলিয়াই হত্যা কৰিছে এই সমগ্ৰ ঘটনাত এগৰাকী স্থানীয় কাশ্মীৰী লোকৰো মৃত্যু হোৱাৰ খবৰ আহিছে দুগৰাকী বিদেশী পৰ্যটকে প্ৰাণ হেৰুৱাইছে এই সন্ত্ৰাসবাদীৰ দুধৰ্ষ কাণ্ডত আৰু তাৰ পাছত আন দেশৰ ভিন্ন প্ৰান্তৰ বিশেষকৈ দক্ষিণ ভাৰতৰ কেইবাগৰাকীও পৰ্যটকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে দক্ষিণ ভাৰতৰ এগৰাকী পৰ্যটকে বিজনেছমেন ব্যৱসায়ীয়ে প্ৰাণ হেৰুৱাইছে সন্ত্ৰাসবাদীৰ গুলিত আৰু জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এই নৰসংহাৰক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন দেশে এই সমগ্ৰ ঘটনাক লৈ ধিক্কাৰ দিছে গৰিহণা জনাইছে আৰু সমান্তৰালভাৱে দাবী কৰিছে যিসকল লোক জড়িত হৈ আছে যিসকল সন্ত্ৰাসবাদী দুধৰ্ষ সন্ত্ৰাসবাদীক বিচাৰি উলিয়াওক আৰু তাৰ পাছতে তেখেতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ একশ্যন লগ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে আৰু এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু একাংশই কেণ্ডেল জ্বলাইছে কেণ্ডেল মাৰ্চল কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৈছে যিসকলৰ মৃত্যু হৈছে তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছে কেৱল ইমানেই নহয় সমান্তৰালভাৱে
আৰু এনেধৰণৰ ঘটনা যাতে দুনাই সংঘটিত নহয় বা পুনৰাবৃত্তি নঘটে তাৰ বাবে এই সকল লোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। প্ৰথমে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। এটা মন্তব্য আমাৰ হাতত আহি পৰিছে। সেই মন্তব্যত আচলতে কি কোৱা হৈছে, স্থানীয় লোকে কি বুলি দাবী কৰিছে, কেনেদৰে ঘটনা সংঘটিত হৈছিল, সমস্ত বিৱৰণী দিছে সেই স্থানীয় লোকগৰাকীয়ে। প্ৰথমে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। नीचे स्टैंड में खड़े हुए थे, कस्टमर्स ऊपर गए हुए थे मिनी स्विट्जरलैंड की तरफ। तो 2:45 बजे के आसपास एकदम भगदड़ स्टार्ट हो गई, तो हम भी देखने लगे कि क्या हुआ है। तो जब पूछा तो पता लगा कि ऊपर गन शॉट हुआ है। टूरिस्ट ने बताया, मेरे जो क्लाइंट थे उन्होंने बोला कि एक गन शॉट की आवाज सुनी हमने, तो हमने भागना स्टार्ट किया। तो अब उसमें कई लोग नंगे पैर भाग के आ रहे थे और कई लोग जो पोनीज पे जो नीचे थे वो नीचे से ही वापस मुड़ के आ गए। तो हमने फिर गाड़ियां, जब हमने सुना गन शॉट है, हमने सोचा कि हो सकता है कि नीचे ऊपर से नीचे आएंगे, तो हमने गाड़ियां स्टार्ट करी और हम भाग के नीचे जिधर हमारे होटल थे हम उधर आ गए। तो कितने लोगों को आपने देखा या सुना? ऑलमोस्ट मतलब आप ये कह सकते हैं कि रोड पे 200-300 आदमी खड़े थे, पैनिक का माहौल था, गाड़ियां भागना स्टार्ट हो गई। जो गाड़ियां नीचे खड़ी थी उन्होंने गाड़ियां स्टार्ट करके भागना स्टार्ट करा, क्योंकि पता नहीं था कि क्या हुआ है, एग्जैक्ट मालूम नहीं था। इतना मालूम लगा कि एक गन शॉट हुआ है। इंजर्ड इन द सेंस किसी के कोनी में लगी हुई थी, किसी के पैर में लगी हुई थी, इतना हमने देखा, बॉडीज हमने नहीं देखी। इम्पैक्ट ये है कि जब अभी तो फिलहाल हम बात कर रहे हैं जो जिंदगियां गई हैं, इम्पैक्ट काम का ही है, चलिए वो तो हम अभी उसकी बात ही नहीं कर रहे। अभी इम्पैक्ट ये है कि जो लोगों की जिंदगी गई उनके फैमिलीज पे क्या इम्पैक्ट पड़ेगा। और हमारे ऊपर जो ये स्टैंप लग गया यहाँ टूरिज्म पे, ये धुले नहीं धुलेगा, चाहे हम कुछ भी करेंगे इसके बाद ये साफ नहीं होगा हमारे सर पे से। और जो लोग भी इसमें इन्वॉल्व हैं वो ऐसा पनिश होने चाहिए ताकि आने वाले वक्त में लोगों को याद रहे कि ऐसा कुछ दोबारा हम ना करें। नीचे स्टैंड में खड़े हुए थे, कस्टमर्स ऊपर गए हुए थे। আৰু আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ এগৰাকী স্থানীয় লোক, যিগৰাকী লোকে এতিয়া ঘটনাৰ বিৱৰণী দিছে কি হৈছিল দৰাচলতে, আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এইসকল পৰ্যটক, তেখেতসকলৰ মাজত এতিয়া কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে উপস্থিত হৈছিল। তেলেংগানা, মহাৰাষ্ট্ৰ, উৰিষ্যাৰ পৰ্যটকৰ হতাহত হোৱাৰ খবৰ আহিছে। 4 পৰা 6টা সন্ত্ৰাসবাদী দলে এনেদৰে গুলীয়াই হত্যা কৰে 28 গৰাকীকৈ পৰ্যটকক। আৰু সমগ্ৰ বিষয়টোক লৈ এতিয়া দেশজুৰি বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জম্মু কাশ্মীৰ প্ৰশাসনে ইতিমধ্যে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নাম্বাৰ, আৰক্ষীয়ে যোগাযোগৰ বাবে নাম্বাৰ মুকলি কৰিছে। নাম্বাৰকেইটা আপুনি নোট কৰি ল'ব পাৰে বা সমান্তৰালভাৱে আপোনাৰ যদি কোনো স্থানীয় লোক, আপোনাৰ চিনাকি যদি কোনোবাই পৰ্যটক হিচাপে জম্মু কাশ্মীৰ ফুৰিবলৈ গৈছিল, প্ৰকৃতিৰ ভূস্বৰ্গৰ খ্যাত জম্মু কাশ্মীৰলৈ গৈছিল, তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে তেখেতসকলৰ সৈতে। আৰু সমান্তৰালভাৱে তেখেতসকল কেনে অৱস্থাত আছে সেই কথাও আপুনি উমান ল'ব পাৰে। আৰু সমান্তৰালভাৱে ইতিমধ্যে আৰক্ষীয়ে জম্মু কাশ্মীৰৰ স্থানীয় প্ৰশাসনে কেইবাটা নাম্বাৰ মুকলি কৰিছে। আৰু সেইকেইটা নাম্বাৰ আমি ইতিমধ্যে পুনৰবাৰ উল্লেখ কৰিবলৈ চেষ্টা কৰিম। 9596776669 আৰু সমান্তৰালভাৱে 0193222580। লগতে আন এটা হোৱাটছএপ নাম্বাৰো মুকলি কৰিছে প্ৰশাসনে, 9419051940। এইকেইটা নাম্বাৰত যোগাযোগ কৰিলে, অৰ্থাৎ যিসকল পৰ্যটক বৰ্তমান আছে ভিন্ন প্ৰান্তত, তেখেতসকলৰ সহায় হ'ব। কিন্তু তেখেতসকলৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই সন্ত্ৰাসবাদী ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ইতিমধ্যে TRF নামৰ এটা সন্ত্ৰাসবাদী, দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে। পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰৰ সহযোগী সংগঠন হৈছে TRF। আৰু এই দলটোৱে, এই সংগঠনটোৱে এতিয়া স্বীকাৰ কৰিছে যে তেখেতসকলে এই কাণ্ড সংঘটিত কৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো সোমাই পৰিছে। বিষয়টোক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, প্ৰথমে সন্ত্ৰাসবাদীয়ে নাম আৰু আধাৰ চাই পৰ্যটকক হত্যা কৰাৰ খবৰ আহিছে। জম্মু কাশ্মীৰত এনেদৰে সন্ত্ৰাসবাদীৰ নৰসংহাৰ। আমি সবিস্তাৰে পুনৰবাৰ অধিক তথ্য লাভ কৰিবৰ বাবে DY365ৰ ডিজিটেল হেড অংকুৰ বৰঠাকুৰ সৈতে পুনৰবাৰ সংযুক্ত হোৱাৰ চেষ্টা কৰিম। অংকুৰ বৰঠাকুৰ, আপোনাৰ কাষলৈ পুনৰবাৰ আহিছোঁ। আচলতে এই ঘটনাৰ আঁৰত আচলতে কি উদ্দেশ্য থাকিব পাৰে? ভাৰতক ভাবুকি দিয়া হৈছে নেকি বা ইংগিত দিয়া হৈছে নেকি, বা পৰৱৰ্তী পৰ্যায়ত পুনৰ আন কিছু ইয়াতকৈ ভয়াৱহ ঘটনাৰ সন্মুখীন হ'ব নেকি ভাৰত, বা দেশৰ ভিন্ন প্ৰান্তত এনেধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিবৰ বাবে সন্ত্ৰাসবাদী সংগঠন TRFে ষড়যন্ত্ৰ কৰিছে নেকি? এই সন্দৰ্ভত অধিক তথ্য কিবা আছে নেকি আপোনাৰ হাতত? নব, গোটেই বিষয়টো এতিয়া প্ৰাৰম্ভিকভাৱে অনুসন্ধানকাৰী সংস্থাবোৰ তদন্তত নামি পৰিছে। আৰু গোটেই ঘটনাটো প্ৰাৰম্ভিক পৰ্যায়ত যিটো পৰিস্থিতি, যিটো জটিলতাৰ সন্মুখীন হৈছে এই মুহূৰ্তত জম্মু কাশ্মীৰ, সেই জটিলতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতহে এতিয়া উঠি পৰি লাগিছে সকলো। ইতিমধ্যে আমি এই কথা জনাইছো যে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত ছৌদি আৰব ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোদীয়ে তাৎক্ষণিকভাৱে টেলিফোন কৰি গৃহমন্ত্ৰী অমিত শ্বাহক জম্মু কাশ্মীৰলৈ যোৱাৰ বাবে নিৰ্দেশ দিছিল। ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহ জম্মু কাশ্মীৰত গৈ উপস্থিত হৈছে। আৰু জম্মু কাশ্মীৰত মুখ্যমন্ত্ৰীৰ লগতে জম্মু কাশ্মীৰৰ
লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছে কি ধৰণে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পৰা যায়, তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব পৰা যায়। কাৰণ এই যিটো ঘটনা সংঘটিত হ'ল কাশ্মীৰৰ অনন্তনাগৰ পাহেলগামত যিটো ঘটনা, যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পাছত কোনো সন্ত্ৰাসবাদী যাতে ভাৰতৰ পৰা ওলাই যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ এতিয়া পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেনা বাহিনী, স্পেচিয়েল কমাণ্ডো ফ'ৰ্চ সকলো ইতিমধ্যে নিয়োগ কৰা হৈছে। অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে আৰু সন্ত্ৰাসবাদী যাতে কোনো কাৰণত দেশৰ বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু নব আপুনি যিটো প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ যদি উত্তৰ দিবলৈ যাওঁ, প্ৰাৰম্ভিক পৰ্যায়ত যিটো ঘটনা সংঘটিত হ'ল, যিটো শোকাবহ ঘটনা সংঘটিত হ'ল, এই ঘটনা আমি যদি কওঁ 2019 পুলৱামা আক্ৰমণৰ পাছত জম্মু কাশ্মীৰত আটাইতকৈ ডাঙৰ আক্ৰমণৰ ঘটনা। আৰু যদি আমি নিৰীহৰ ওপৰত, সৰ্বসাধাৰণৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ কোনো আক্ৰমণৰ ঘটনা যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে 26/11 মুম্বাইৰ যিটো আক্ৰমণ ঘটিছিল, 26/11 মুম্বাই এটেকৰ পাছত এয়া সৰ্বসাধাৰণৰ ওপৰত চলা, নিৰীহৰ ওপৰত চলা এনে আক্ৰমণ এয়াই হৈছে সৰ্ববৃহৎ। আৰু এই ঘটনাটোৰ প্ৰাৰম্ভিক ৰূপত TRF নামৰ দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ লস্কৰী তৈবা সমৰ্থিত এটা সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰিছিল যদিও এতিয়া সমগ্ৰ ঘটনাটোক এটা নতুন মূৰ দিছে এটা ছচিয়েল মিডিয়া পোষ্টে, এটা ছচিয়েল মিডিয়াত কৰা দাবীয়ে। কাৰণ এটা সন্ত্ৰাসবাদী সংগঠন, কাশ্মীৰৰ এটা সন্ত্ৰাসবাদী সংগঠন, কাশ্মীৰত যিটো আজি অনন্তনাগৰ পাহেলগামত যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এই ভয়ংকৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন কাশ্মীৰ ৰেজিষ্ট্ৰেশ্যনে। ক্ষমা কৰিব, কাশ্মীৰ ৰেজিষ্টেন্সে। কাশ্মীৰ ৰেজিষ্টেন্স নামৰ যিটো সন্ত্ৰাসবাদী সংগঠন, সেই সংগঠনটোৱে দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে ছচিয়েল মিডিয়াত এই কথা লিখিছে যে অবৈধভাৱে যদিহে কাশ্মীৰত বসতি স্থাপন চলাবলৈ আহে তেনেহ'লে হিংসা চলিবই। এই ধৰণৰ এটা ছচিয়েল মিডিয়া পোষ্ট দিয়া হৈছে। আৰু গোটেই বিষয়টোৱে এটা কথা স্পষ্ট কৰিছে যে দীৰ্ঘ সময়ৰ পৰা এটা পৰিকল্পনা কৰা হৈছিল পাক সমৰ্থিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ দ্বাৰা। আৰু এই সন্ত্ৰাসবাদী সংগঠনটোৱে দীৰ্ঘদিনীয়া পৰিকল্পনাক আজি বাস্তৱ ৰূপ দিছিল। দেশৰ বাবে আজি এটা কলা দিন। আজি দেশৰ প্ৰত্যেকজন লোকে, প্ৰতিটো সংগঠন, প্ৰতিটো ৰাজনৈতিক দলৰ নেতৃত্ব, জাতি জনগোষ্ঠী, ভাষা নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে সকলোৱে আজি একেগোটে থিয় দিছে আৰু সকলোৱে দেশৰ চৰকাৰখনক এই কথা আহ্বান জনাইছে যে সন্ত্ৰাসবাদী যাতে শাস্তি অবিহনে দেশৰ পৰা ওলাই যাব নোৱাৰে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হওক এই সন্ত্ৰাসবাদী কেইটাক। সকলোৱে এই পদক্ষেপ লোৱাৰ বাবে দাবী জনাইছে নব। আৰু ইতিমধ্যে এই ঘটনাটোৰ পিছত কাশ্মীৰ উপত্যকাত যিহেতু যথেষ্ট পৰ্যটক এই মুহূৰ্তত ঠাহ খাই আছে, কাশ্মীৰ উপত্যকাত থকা পৰ্যটকসকলৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব দি পৰ্যটকসকলৰ নিৰাপত্তাৰ বাবে যথেষ্ট ব্যৱস্থা কৰা হৈছে, কেইবাতৰপীয় ব্যৱস্থা কৰা হৈছে। জম্মু কাশ্মীৰত যিমান কেইটা ৰেল ষ্টেচন আছে, জম্মু কাশ্মীৰৰ প্ৰতিটো ৰেল ষ্টেচনত হাই এলাৰ্ট জাৰি কৰা হৈছে। জম্মু কাশ্মীৰৰ ষ্টেচনসমূহত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ লগতে দেশৰ কেইবাখনো মূল চহৰত, 4খনকৈ মহানগৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লী, মুম্বাই, জয়পুৰ আৰু অমৃতসৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু জম্মু কাশ্মীৰৰ প্ৰতিটো ৰেল ষ্টেচনত হাই এলাৰ্ট জাৰি কৰা হৈছে। সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আৰু যিসকল পৰ্যটক এতিয়া বিভিন্ন পৰ্যটনস্থলীত আছে জম্মু কাশ্মীৰৰ, সেই পৰ্যটকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই মুহূৰ্তত নৱ ব্যৱস্থা লোৱা হৈছে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত গৃহমন্ত্ৰী অমিত শ্বাহে পেহেলগামৰ যিটো বিভীষিকা সৃষ্টি হৈছিল, আজি যিটো স্থান, সেই স্থানলৈ এতিয়া ৰাওনা হ'ব। সেই স্থানত গৈ পৰিস্থিতিৰ বুজ ল'ব, কেনেধৰণে এই ঘটনাটো সংঘটিত হৈছিল। খুদ গৃহমন্ত্ৰী অমিত শ্বাহে নিজে সকলো দিশ এতিয়া তদাৰক কৰিছেগৈ জম্মু কাশ্মীৰত। আৰু এই গোটেই বিষয়টোত নব এটা কথা ক'ব লাগিব, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীয়ে যি মুহূৰ্তত এই যিটো নিৰ্বিচাৰ আক্ৰমণ চলাইছিল, সেই সময়ত কেইবাটাও তথ্য আমাৰ হাতলৈ আহিছে যে সন্ত্ৰাসবাদীয়ে প্ৰাৰম্ভিক ৰূপত লোকসকলৰ নথি পত্ৰ পৰীক্ষা কৰিছিল, তেওঁলোকক নাম সুধিছিল, তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিছিল আৰু তাৰ পাছত গুলীবৰ্ষণ কৰিছিল, তাৰ পাছত আক্ৰমণ চলাইছিল। ইয়াৰ মাজতে আন এটা তথ্য আমাৰ হাতলৈ আহিছে, কৰ্ণাটকৰ এজন বাসিন্দা মঞ্জুনাথ, যাৰ ইতিমধ্যে মৃত্যু হৈছে, মঞ্জুনাথ নামৰ কৰ্ণাটকৰ এজন লোকক, এজন পৰ্যটকক গুলীয়াই হত্যা কৰা হৈছে। সেই লোকজনক যেতিয়া হত্যা কৰা হৈছিল, মঞ্জুনাথৰ পত্নীয়ে ইতিমধ্যে এই কথা আৰক্ষীক কান্দি কান্দি অৱগত কৰিছে যে স্বামী স্ত্ৰীৰ সৈতে তেওঁলোকে অৱসৰ বিনোদনৰ বাবে জম্মু কাশ্মীৰলৈ গৈছিল। কাৰণ জম্মু কাশ্মীৰ এতিয়া পৰ্যটকৰ বাবে
বিশেষ শংকাৰ কাৰণ নাই জম্মু কাশ্মীৰৰ এটা পৰিৱেশ ভাল হৈছে জম্মু কাশ্মীৰৰ পৰ্যটক যাব পাৰে পূৰ্বৰ সেই সন্ত্ৰাসবাদ বা পূৰ্বৰ সেই পৰিৱেশ এতিয়া কাশ্মীৰত নাই তেনে পৰিস্থিতি তেওঁলোকো আন লোকৰ দৰে কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল কিন্তু আজি যেতিয়া সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ পৰিয়ালটোক টাৰ্গেট কৰি লৈছিল তেতিয়া কি কৈছিল সন্ত্ৰাসবাদীয়ে সেই সন্দৰ্ভত মঞ্জুনাথ নামৰ লোকজনৰ পত্নীয়ে সংবাদ মাধ্যমক জনাইছে আৰু আৰক্ষীক জনাইছে সন্ত্ৰাসবাদীয়ে মঞ্জুনাথ নামৰ লোকজনক পত্নীৰ সন্মুখতে গুলিয়াই হত্যা কৰিছিল আৰু পত্নীক এই কথা কৈছিল যে আমি তোমাক নামাৰো তোমাক এইভাবেই জীয়াই ৰাখিছো তুমি গৈ মোদীক কবা যে ইয়াত অবৈধ অনুপ্ৰৱেশ নচলিব যদিহে ইয়াত অশান্তি হয় আমিও অশান্তি কৰিম এই ধৰণৰ এটা বাৰ্তা সন্ত্ৰাসবাদীয়ে মহিলাগৰাকীৰ জৰিয়তে দিছে নিখন্দেহে নব এটা কথা স্পষ্ট যে সন্ত্ৰাসবাদীৰ এটা ভয়ংকৰ পৰিকল্পনা আছিল দীৰ্ঘদিনীয়া আৰু সেই পৰিকল্পনাক আজি বাস্তৱ ৰূপ দিছে কিন্তু এতিয়া দেশে এই বিষয়টোক লৈ আজি একত্ৰিত হৈছে সমগ্ৰ দেশে এই ঘটনাক গৰিহণা দিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাখনো দেশৰ প্ৰতিনিধিয়ে ইয়াক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে ব্যৱস্থা লোৱাৰ বাবে সকলোৱে মোদী চৰকাৰক আহ্বান জনাইছে আৰু বৰ্তমান ব্যাপক হাৰত নিৰাপত্তাৰক্ষীৰ দ্বাৰা অভিযান চলাই থকা হৈছে যাতে এই দুৰ্বৃত্তকেইটা যিকেইটা দুৰ্বৃত্তই আজি বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিলে দেশৰ বাবে এটা ক'লা দিন তেওঁলোকে ৰচনা কৰি থৈ গ'ল সেই দুৰ্বৃত্তকেইটাক বিচাৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ বাবে ইতিমধ্যে দেশে দাবী উত্থাপন কৰিছে ইতিমধ্যে জম্মু কাশ্মীৰৰ পৰিৱেশ আপুনি দেখুৱাইছে নব জম্মু কাশ্মীৰৰ পৰিৱেশ আমি দেখুৱাইছো য'ত স্থানীয় লোকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কাশ্মীৰত এনে পৰিৱেশ নালাগে বুলি কাশ্মীৰত শান্তি লাগে বুলি আজি প্ৰতিবাদ কৰিছে জম্মু কাশ্মীৰৰ লোকসকলে জম্মু কাশ্মীৰৰ বিভিন্ন জিলাত আজি প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছো সমগ্ৰ বিষয়টোৰ পাছত এক প্ৰকাৰ জম্মু কাশ্মীৰত যি ধৰণৰ এটা পৰিৱেশ যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিৱেশ পৰিস্থিতিয়ে স্বাভাৱিকতে সকলোৰে মাজত এটা ক্ষোভৰ উদ্গীৰণ ঘটাইছে যে জম্মু কাশ্মীৰ যিটো পৃথিৱীৰ ভূস্বৰ্গ বুলি কোৱা হয় য'ত শান্তিৰ বাবে মানুহ যায় আজি জম্মু কাশ্মীৰত আকৌ এবাৰ অশান্ত কৰি আকৌ এবাৰ জম্মু কাশ্মীৰ ভয়াবহ পৰিৱেশৰ মাজলৈ ঠেলি দিয়া ঘটনাৰ পাছত স্বাভাৱিকতে নব এতিয়া সমগ্ৰ বিষয়টোক লৈ নিশ্চয় কেন্দ্ৰৰ গৃহ বিভাগ তৎপৰ হ'ব কাৰণ জম্মু কাশ্মীৰক লৈ আৰু যদি কোনো পৰিকল্পনা এনে সন্ত্ৰাসবাদী সংগঠনৰ আছে তাক কঠোৰ হাতেৰে দমন কৰাৰ প্ৰয়াস কৰা হ'ব ইতিমধ্যে প্ৰাৰম্ভিকভাৱে যি ধৰণে নিৰাপত্তা বেষ্টনী যিসকল পৰ্যটক তাত আছে পৰ্যটকৰ বাবে ব্যৱস্থা লোৱা হৈছে বা তাৰ উপৰি প্ৰধান যিসমূহ চহৰ বা ৰেল ষ্টেচন সকলোতে যি ধৰণৰ হাই এলাৰ্ট বা নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ ফালৰ পৰা ইয়াৰ এই দিশসমূহৰ পৰা এটা কথা ক'ব পাৰি যে এই মুহূৰ্তত প্ৰাৰম্ভিক ৰূপত জম্মু কাশ্মীৰক লোকসকলৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছে আৰু সমান্তৰালকৈ সন্ত্ৰাসবাদী বিৰোধী অভিযান নব চলাই থকা হৈছে আৰু আন এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হ'ব অংকুৰ বৰঠাকুৰ কিয়নো জম্মু কাশ্মীৰ হৈছে পৰ্যটনৰ ক্ষেত্ৰত বা অৰ্থনৈতিকভাৱে পৰ্যটনৰ ক্ষেত্ৰতে নিৰ্ভৰ কৰে আৰু জম্মু কাশ্মীৰৰ পৰ্যটকৰ ওপৰতে এনেধৰণৰ এতিয়া নিৰ্বিচাৰ গুলীচালনা আৰু এই ঘটনাই দেশ কঁপাই গৈছে বিশ্ব কঁপাই গৈছে আৰু ইয়াৰ পাছত জম্মু কাশ্মীৰলৈ পৰ্যটক যাবনে বা কেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব জম্মু কাশ্মীৰৰ অৰ্থনীতি এতিয়া দুৰ্বল হৈ পৰিব নেকি নিখন্দেহে নব এই ঘটনাই যে জম্মু কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰটোৰ ওপৰত এটা প্ৰভাৱ পেলাব এটা কুপ্ৰভাৱ পেলাব সেই কথা স্পষ্ট হৈ পৰিছে কাৰণ কাশ্মীৰৰ পৰিৱেশ কাশ্মীৰ উপত্যকাৰ পৰিৱেশ পূৰ্বৰ তুলনাত যথেষ্ট শান্ত এটা পৰিৱেশ বুলি সকলোৱে অনুমান কৰিছিল বা সকলোৱে ধাৰণা কৰি লৈছিল বা সকলোৱে নিশ্চিতি লাভ কৰিছিল যোৱা পাৰ হৈ যোৱা কেইবাটাও বছৰৰ পৰিৱেশে সেই কথা সকলোৰে মাজত এটা ধাৰণাৰ সৃষ্টি কৰি দিছিল কাৰণ এনেধৰণৰ পৰিৱেশ হোৱা নাছিল দুই এটা ঘটনা বিক্ষিপ্ত ঘটনা ঘটিছিল পুলৱামা আক্ৰমণৰ ঘটনাটো 2019ত ঘটাৰ পাছত জম্মু কাশ্মীৰত দেখা গৈছিল যে দুই এটা স্থানত বহিৰাজ্যৰ যিসকল শ্ৰমিক উত্তৰ ভাৰতৰ পৰা যোৱা শ্ৰমিকসকলক জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে মাজে সময়ে টাৰ্গেট কৰি লৈছিল কিন্তু পৰ্যটকৰ ওপৰত এনেধৰণৰ আক্ৰমণ বা এনেধৰণৰ ঘটনা জম্মু কাশ্মীৰত ঘটা নাছিল আজিৰ যিটো ঘটনা ঘটিল ইয়াৰ পাছত কাশ্মীৰলৈ কোন সাহসেৰে বা কি বিশ্বাসেৰে কাশ্মীৰত গৈ কোনো পৰ্যটকে ভৰি থব সেই প্ৰশ্ন নিশ্চয় উঠিব আৰু এতিয়া যিসকল পৰ্যটক কাশ্মীৰ উপত্যকাত আছে কাশ্মীৰ উপত্যকাত থকা পৰ্যটকসকল সুকলমে কাশ্মীৰৰ পৰা ওলাই অহাটোৱে এতিয়া তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে সকলো আতংকিত হৈ পৰিছে কাৰণ কোনেও নভবা বা এটা ঘটনা কোনেও কল্পনা নকৰা এটা ঘটনা এই ধৰণৰ এটা ভয়ংকৰ যে সন্ত্ৰাসবাদীৰ আক্ৰমণ ঘটিব পাৰে এই কথা কোনেও ভবা নাছিল গতিকে এই ঘটনাৰ পাছত নিখন্দেহে জম্মু কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰখনলৈ এটা
প্ৰভাৱ এটা যে আনিব সেয়া নিশ্চিত। এতিয়া নব এটা কথাই সুনিশ্চিত কৰিব লাগে চৰকাৰে, কেন্দ্ৰই বা ৰাজ্য চৰকাৰখনে, যে তাত থকা যিসকল পৰ্যটক আছে সেই পৰ্যটকসকলৰ সৈতে যাতে আৰু এনেধৰণৰ অঘটন নঘটে, পৰ্যটকসকলক যাতে সুকলমে ৰাখিব পৰা যায় বা জম্মু কাশ্মীৰৰ পৰা সুকলমে লোকসকলক উভতাই পঠাব পৰা যায়, তাৰ এটা ব্যৱস্থা এই মুহূৰ্তত লোৱাতে সকলোৱে গুৰুত্ব দিছে। নব হয়, ধন্যবাদ জনাইছোঁ অংকুৰ বৰঠাকুৰ আৰু সবিস্তাৰিত তথ্য জনোৱাৰ বাবে। আৰু এয়া আছিল জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৰসংহাৰ, আৰু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে কেতবোৰ বিভিন্ন বিষয় সন্দৰ্ভত তেখেতে উল্লেখ কৰিছে অংকুৰ বৰঠাকুৰে, যে কেনেদৰে কি ঘটনা সংঘটিত হৈছিল আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী লস্কৰৰ সহযোগী সংগঠন TRFৰ এই যি কাণ্ড, আৰু সেই কাণ্ডই বা ভয়াৱহতা বা বৰ্বৰতা তাক লৈ এতিয়া বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু নিহতৰ মাজত যিহেতু দুগৰাকী বিদেশী পৰ্যটকৰো আছিল বুলি জানিব পৰা গৈছে, আৰু তাৰ মাজতেই এতিয়া জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। প্ৰধান চহৰসমূহত হাই এলাৰ্ট জাৰি কৰিছে, কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। মই পুনৰবাৰ উল্লেখ কৰিছোঁ, অসমৰ পৰাও এই সময়ছোৱাত জম্মু কাশ্মীৰলৈ বিভিন্নগৰাকী লোকে অৱসৰ বিনোদনৰ বাবে যায় বা পৃথিৱীৰ ভূস্বৰ্গ খ্যাত সেই জম্মু কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ যায়। আৰু তেনেস্থলত অসমৰ পৰা যদি কোনো লোক গৈছে পৰ্যটক হিচাপে, বৰ্তমান যদি জম্মু কাশ্মীৰত আবদ্ধ হৈ আছে, তেনেহ'লে আপোনাৰ যদি স্থানীয় বা আপোনাৰ যদি কোনো চিনাকি লোক আছে, তেনেহ'লে আপুনি এই হেল্পলাইন নাম্বাৰ কেইটাত আপুনি যোগাযোগ কৰিব পাৰে, যদিহে তেখেতসকলৰ সৈতে আপোনাৰ যোগাযোগ হোৱা নাই। কিয়নো তেখেতসকল বৰ্তমান নিৰাপদ আছেনে নাই, নিৰাপদে আছেনে নাই, বা প্ৰশাসনে কি ব্যৱস্থা হাতত লৈছে, এই সন্দৰ্ভত আপুনি জানিব পাৰিব। আৰু সেই নাম্বাৰকেইটা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আমাৰ আপোনালোকৰ স্ক্ৰীণত ওলাই আছে, আপোনালোকে স্ক্ৰীণশ্বট সেই নাম্বাৰকেইটাৰ লৈ ল'ব পাৰে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এতিয়া কাশ্মীৰত হাহাকাৰ লাগিছে। সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ খবৰে আতংকিত কৰিছে পৰ্যটকসকলো, তেখেতসকলৰ এতিয়া আতংকময় পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে। আৰু বিষয়টোক লৈ এতিয়া দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে বা উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে, যে এই বিষয়টোক সমাধান কৰিবৰ বাবে, আৰু বিভিন্নজনে দাবী কৰিছে, আৰু প্ৰতিবাদৰ দৃশ্যাংশ আমি পুনৰবাৰ লৈ অহাৰ চেষ্টা কৰিম। স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যি ঘটনা সংঘটিত হ'ল সেইসকল লোকৰ ন্যায় বিচাৰি এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, আৰু সমান্তৰালভাৱে যিসকল জড়িত হৈ আছে সন্ত্ৰাসবাদী, তেখেতসকলক বাছি উলিয়াওক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, আৰু দুনাই যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু এই পুনৰাবৃত্তি নহ'বৰ বাবে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে এতিয়া স্থানীয় লোকে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ये तस्वीर हम आपको डोडा से इस समय दिखा रहे हैं, जिस प्रकार से